ছাত্ৰছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ লেসন 7ৰ তপনৰ কথা নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এই লেখকৰ পৰিচয়খিনি তোমালোকে এবাৰ ভালদৰে পঢ়ি ল'বা। এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াত 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? তো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ এইটো তোমালোকক ক'ব লাগে। তো ইয়াৰ অপশ্যন কত কি কৈছে, তপনৰ মাহীয়েক। অপশ্যন খত দিছে তপনৰ মাক। অপশ্যন গত দিছে তপনৰ মাহীয়েকৰ পুতেক। আৰু অপশ্যন ঘত দিছে জোসেফ ছাৰ। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, তপনৰ মাহীয়েকৰ পুতেক। তো তোমালোকে গ বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত কুৱেশ্যনত কি কৈছে, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? তো ইয়াৰ অপশ্যন কত কি কৈছে, ভদ্ৰলোক হোৱাৰ জ্ঞান হোৱাৰ বাবে। অপশ্যন খত দিছে ঋতুৰাজক মূৰ্খ সজাবৰ বাবে। অপশ্যন গত দিছে মনে বিচৰা বস্তুটো পাবৰ বাবে। আৰু অপশ্যন ঘত দিছে কি মাকৰ পৰা বেছিকৈ মৰম পোৱাৰ বাবে। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, মনে বিচৰা বস্তুটো পাবৰ বাবে। তো তোমালোকে গ বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰৰ কুৱেশ্যনটোত কি কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো ছাত্ৰছাত্ৰীসকল তোমালোকক টেনশ্যন কৰাৰ দৰকাৰ নাই, মই এইটো তোমালোকৰ সুবিধাৰ বাবে উত্তৰটো দি আছোঁ। তপনে জানিছিল যে যদি সি ঋতুৰাজক ভদ্ৰ আচৰণ কথা শিকাই দিয়ে তেন্তে ঋতুৰাজে ভদ্ৰ ল'ৰা সাজিবলৈ সৰু কেকৰ টুকুৰাটো ল'ব। ইয়াৰ ফলত তপনে নিজেই ডাঙৰ টুকুৰাটো খাবলৈ পাব। অৰ্থাৎ নিজৰ মনৰ আশা পূৰণ কৰিবলৈ সি ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল। তাৰপিছত 3 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘৰ টুকুৰাত বাছি উলিয়া। মেঘৰ টুকুৰাৰ পৰা বাছি উলিয়াব দিছে। ইয়াত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰৰ অৰ্থ এই মেঘৰ টুকুৰাত আছে। তো তোমালোকে ইয়াৰ পৰা বাছি উলিয়াব লাগে। তো প্ৰথমটো কি দিছে, মেজ। তো মেজৰ অৰ্থটো কি হ'ব, লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। তো ইয়াৰ অৰ্থটো তোমালোকে পালা। ইয়াৰ অৰ্থটো কি, লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। তো ইয়াৰ অৰ্থটো পালা। তাৰপিছত ফিচা। তো ফিচাৰ অৰ্থটো কি, মাছৰ পিছৰ অংশ। ফিচাৰ অৰ্থটো কি, মাছৰ পিছৰ অংশ। তো তোমালোকে জানা মাছৰ পিছফালে যিটো অংশ থাকে ইয়াক আমি ফিচা বুলি কওঁ। তো ফিচা মানে হৈছে মাছৰ পিছফালে থকা অংশ, যিফালে লেজ থাকে এইখনকে আমি ফিচা বুলি কওঁ। তাৰপিছত কি দিয়া আছে, ঢাকন। তো ঢাকনৰ অৰ্থটো কি, চাফৰ। তাৰপিছত ভদ্ৰ। তো ভদ্ৰৰ অৰ্থটো হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এইটো ইয়াৰ অৰ্থ হৈছে, ভদ্ৰৰ অৰ্থ হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এতিয়া 4 নম্বৰ প্ৰশ্নত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটোত কি কৈছে, তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। ক'ত? ধুবুৰীত। তাৰপিছত কুৱেশ্যন খত কি কৈছে, তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? তো উত্তৰত তোমালোকে লিখিবা, তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ। তো তোমালোকে কি কৰিবা, লিখিবা ঋতুৰাজ। তো তোমালোকে এই ঋতুৰাজ লিখিলে তোমালোকে নাম্বাৰ পাই যাবা। তো তোমালোকে যদি ভাল ছাত্ৰ হোৱা তোমালোকে এই সম্পূৰ্ণ লিখিলে তোমালোকে সম্পূৰ্ণ 100ৰ ভিতৰত 100 মাৰ্ক পাবা। তো তোমালোকে কি কৰিবা, এনেকৈ লিখিবা, সজাই পৰাই লিখিবা, তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ। তো তোমালোকে কি কৰিবা, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা, আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? তো উত্তৰত তোমালোকে লিখিবা, ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোসেফ ছাৰে দিছিল। কোনে? জোসেফ ছাৰে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? তো উত্তৰ লিখিবা, ঋতুৰাজ তপনতকৈ বয়সত 2 মাহ সৰু। কিমান? 2 মাহৰ, মাত্ৰ 2 মাহৰ সৰু আছিল।
তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে তপনৰ কথা পাৰ্টিৰ লেখক কোন কি কৈছে তপনৰ কথা তপনৰ কথা পাৰ্টিৰ লেখক কোন তো এই তপনৰ যে কথা পাঠটো আছে ইয়াৰ লেখক কোন তো ইয়াৰ লেখক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তো উত্তৰ লিখিবা তপনৰ কথা পাৰ্টিৰ লেখক ডক্টৰ ভৱেন্দ্ৰ শইকীয়া তাৰপিছত 5 নম্বৰত কি কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা তো ইয়াৰ ক নম্বৰ কুৱেশ্যনটোত কি কৈছে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিলে আৰু কিয় তো উত্তৰত তোমালোকে লিখিবা তপন আৰু ঋতুৰাজৰ মাজত ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ ঋতুৰাজ এজন সৰল আৰু ভদ্ৰ ল'ৰা তপনে তাক চতুৰালিৰে ঠগি ডাঙৰ কেকৰ টুকুৰাটো লোৱাৰ পাছতো সি কোনো আপত্তি কৰা নাছিল আনহাতে তপনৰ চৰিত্ৰটো চতুৰ আৰু কিছু স্বাৰ্থপৰ আছিল তাৰপিছত কুৱেশ্যন খত কি কৈছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে যদি হয় কিয় আৰু যদি নহয় কিয় নহয় তো উত্তৰত তোমালোকে লিখিবা হয় মই উদাহৰণ দুটাৰ লগত একমত কাৰণ ভদ্ৰলোকে সদায় আনৰ সুবিধাৰ কথা প্ৰথমেই চিন্তা কৰে পাছত আনক ভাল আসনখন এৰি দিয়া বা দুটা বস্তুৰ মাজৰ পৰা আনক ভালটো ল'বলৈ দিয়াৰ নম্ৰতা আৰু ভাল আচৰণৰ পৰিচয়ক ই ত্যাগ আৰু আনৰ প্ৰতি সন্মানৰ ভাৱ প্ৰকাশ কৰে তাৰপিছত কুৱেশ্যন গত কি কৈছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে সাপেক্ষে আৰু বিপক্ষে যুক্তি দিয়া তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ইয়াৰ সাপেক্ষে লিখিবা তোমালোকে তপনে নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰি কি কৈছে তপনে নিজৰ বুদ্ধি প্ৰয়োগ কৰি ডাঙৰ টুকুৰাটো ল'লে ইয়াৰ পৰা তাৰ চতুৰালি আৰু সামান্য সমস্যা সমাধানৰ মানসিকতা উমান পোৱা যায় এইটো হৈছে সাপেক্ষে কি তপনে নিজৰ বুদ্ধি প্ৰয়োগ কৰি ডাঙৰ টুকুৰাটো ল'লে ইয়াৰ পৰা তাৰ চতুৰালি আৰু সমস্যা সমাধানৰ মানসিকতাৰ উমান পোৱা যায় আৰু ইয়াৰ বিপক্ষতে হৈছে তপনে ঋতুৰাজৰ সৰলতাৰ সুযোগ লৈ তাক ঠগিলে যিটো নৈতিকভাৱে শুদ্ধ নহয় এজন ভাল বন্ধু বা ককায়েক হিচাপে তাৰ নিজৰ ভাল বস্তুটো ভায়েকক দিয়া উচিত আছিল তাৰপিছত কুৱেশ্যন ঘত কি কৈছে ঋতুৰাজে যদি সৰু কেকৰ টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন তো উত্তৰত তোমালোকে লিখিবা ঋতুৰাজে যদি সৰু কেকৰ টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটোৰ শেষৰ ফালে দুয়োৰে মাজত কাজিয়া বা তৰ্ক বিতৰ্ক হ'লহেঁতেন হয়তো তপনৰ চতুৰালি ধৰা পৰিলেহেঁতেন আৰু সি লাজ পালেহেঁতেন অথবা দুয়োৰে কেকৰ টুকুৰা দুটা ভগাই লৈ সমানে খালেহেঁতেন তাৰপিছত 6 নম্বৰত কি কৈছে কোনে কাক আৰু কিয় কৈছিল লিখা তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াত দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ইয়াত ঋতু মানে কাৰ কথা কৈছে ঋতুৰাজ ডাঙৰ টুকুৰা ঋতুক দিবি ডাঙৰ টুকুৰাটো কি ঋতুৰাজক দিব গৈছে তো এই কথাষাৰ কোনে কাক কৈছিল উত্তৰত লিখিবা এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ তেওঁ ফুৰিবলৈ ওলাইছিল আৰু আলহী হিচাপে অহা ঋতুৰাজক যাতে ভাল বস্তুটো দিয়া হয় তাৰ বাবে তপনক নিৰ্দেশ দিছিল তাৰপিছত কুৱেশ্যন খত কি কৈছে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল কাৰণ ঋতুৰাজে তপনৰ কথা মতে ভদ্ৰ ল'ৰাৰ দৰে আচৰণ কৰি সৰু কেকৰ টুকুৰাটো লৈছিল যাৰ ফলত তপনে ডাঙৰ টুকুৰাটো খাবলৈ পাইছিল তাৰপিছত 7 নম্বৰত কি কৈছে ঋতুৰাজৰ ঘৰলৈ আহিলে কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কথাবোৰ তলত দিয়া তালিকাখনত লিখা তো ভাল লগাৰ কাৰণ আৰু এইফালে বেয়া লগাৰ কাৰণ তোমালোকে লিখিব দিছে তো তোমালোকৰ সুবিধাৰ বাবে মই দি আছোঁ তোমালোকে এনেদৰে লিখিবা তো ভাল লগাৰ কাৰণ লিখিবা কথা পাতিবলৈ লগ পোৱাৰ বাবে
ফুৰিবলৈ লগ পোৱাৰ বাবে, তাৰপিছত কেৰম আৰু লুডু খেলিবলৈ লগ পোৱাৰ বাবে। আৰু বেয়া লগাৰ কাৰণ লিখিবা মাকে ঋতুৰাজক বেছিকৈ মৰম কৰে, ভাল বস্তু ঋতুৰাজক দিয়ে আৰু মাছৰ ভাল টুকুৰাটো ঋতুৰাজক দিয়ে। ভাষা অধ্যয়নৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 8 নম্বৰত কি কৈছে, কংসৰ শব্দবোৰৰ লগত কংসৰ নিৰ্দিষ্ট বাচক প্ৰত্যয়বোৰ আঁচনি টানি মিলোৱা, কি আঁচ টানি মিলাব দিছে। তো প্ৰথমতে কি দিছে মানুহ, তো মানুহৰ লগত কি হ'ব মানুহজন, তাৰপিছত পাত, পাতৰ লগত কি হ'ব পাতখিলা, তাৰপিছত ছোৱালী, এইটো কি হ'ব ছোৱালীজনী, তাৰপিছত বেঞ্চ, বেঞ্চ হ'ব বেঞ্চডাল, তাৰপিছত পেঞ্চিলডাল, তাৰপিছত বেঞ্চটো, তাৰপিছত কেক টুকুৰা, তাৰপিছত ঘৰখন। তো তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত জানো হা, তো এইখিনি তোমালোকে নিজে নিজে পঢ়িবা। তাৰপিছত 9 নম্বৰত কি হৈছে, তলত দিয়া শব্দবোৰ আজ দিয়া পদবোৰ কি বিভক্তি কি চিন ব্যৱহাৰ হৈছে। তো এইটো কি দিছে ক নম্বৰত, 9ৰ কত বিমানে অমল আৰু দীপৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে, এইটো প্ৰথম বিভক্তি এ চিন হ'ব। তাৰপিছত খত খেলপথাৰখনত সিহঁতে ফুটবল খেলে, এইটো হ'ব প্ৰথম বিভক্তি এ চিন। তাৰপিছত গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল, এইটো চতুৰ্থ বিভক্তি লৈ চিন।